আঁচনি লোভ দেখাই বিজেপিয়ে মানুহক গেৰুৱা কৰিব খুজিছে। এই অভিযোগ আনিছে অসম গণ পৰিষদৰ নেতা সত্যব্ৰত কলিতাই। হয়, আমি সকলোৱে জানো যে অসম গণ পৰিষদ বৰ্তমান বিজেপি দলৰ মিত্ৰ দল, আৰু মিত্ৰ দলৰ নেতাই বিজেপিৰ বিৰুদ্ধে অভিযোগ আনিছে যে বিজেপিয়ে বৰ্তমান আঁচনি লোভ দেখাই মানুহক গেৰুৱা কৰিব খুজিছে, মানুহক বিজেপিমুখী কৰিব খুজিছে। যি সময়ত আপোনালোকে দেখিছে যে সমাগত পঞ্চায়ত নিৰ্বাচন আৰু নিৰ্বাচনৰ আগমুহূৰ্তত এতিয়া গাঁৱে গাঁৱে বিজেপি নেতাসকলে বিভিন্ন আঁচনি টোপ দেখাই আছে, ৰাইজক প্ৰলোভিত কৰি আছে আৰু প্ৰলোভনত বিজেপিমুখী কৰিবলৈ তেখেতলোকে চেষ্টা কৰি আছে। আৰু সেই সময়তে বিজেপি দলৰ মিত্ৰ দল অসম গণ পৰিষদৰ নেতা সত্যব্ৰত কলিতাই বিজেপিৰ বিৰুদ্ধে গুৰুত্বপূৰ্ণ অভিযোগ আনিছে আৰু কৈছে যে বিজেপিয়ে মানুহক আঁচনি লোভ দেখাই আছে। গতিকে আমাৰ দৰে এখন সমাজত, আমাৰ দৰে এখন গণতান্ত্ৰিক দেশত যি সময়ত নিৰ্বাচন আহি আছে, সেই সময়ত ভোটাৰক প্ৰলোভিত কৰিবৰ বাবে বিজেপিয়ে যি ধৰণে আঁচনি লোভ দেখাই আছে, অতি দুৰ্ভাগ্যজনক। যি সময়ত আমি উন্নয়নৰ কথাবোৰ ভাবিব লাগিছিল, আলোচনা কৰিব লাগিছিল, যি সময়ত আমাৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীসকলক আমি সংস্থাপনৰ কথাবোৰ ভাবিব লাগিছিল, যি সময়ত আমাৰ জৰাজীৰ্ণ ৰাস্তা পদূলিবোৰ আমি পুনৰ নিৰ্মাণৰ কথা ভাবিব লাগিছিল, যি সময়ত আমাৰ ওচৰৰ জৰাজীৰ্ণ নামঘৰটো আমি ভালদৰে নিৰ্মাণ কৰি তাত এটা শৈক্ষিক পৰিৱেশ গঢ় দিব পৰা কথাবোৰ ভাবিব লাগিছিল, বা যি সময়ত আমাৰ মৃত্যুমুখী হোৱা আমাৰ বিদ্যালয়খন পুনৰ উজ্জীৱিত কৰা আমি কথাবোৰ ভাবিব লাগিছিল, বা যিসমূহ বিদ্যালয় বৰ্তমান আমাৰ আন্তঃগাঁথনি নাই, যিসমূহ বিদ্যালয় বৰ্তমান আন্তঃগাঁথনিৰ অভাৱত জহি খহি গৈছে, সেই বিদ্যালয়সমূহক আমি কেনেকৈ আন্তঃগাঁথনি দিব লাগে, তাৰ শৈক্ষিক পৰিৱেশ কেনেকৈ নিৰ্মাণ কৰিব লাগে, এই কথাবোৰ ভাবিব লাগিছিল। সেই সময়ত বিজেপিয়ে মানুহক কেৱল আঁচনি লোভ দি তেখেতলোকে বিজেপি কৰিব খুজিছে। তেখেতলোকে যদি ভাল কাম কৰিলে হয়, তেতিয়াহ'লে তেখেতলোকে ৰাইজক ক'ব পাৰিলে হয় যে আমি ভাল কাম কৰিছো, আমি ৰাস্তা পদূলি নিৰ্মাণ কৰিছো, আমি স্কুল কলেজ বনাইছো, আমি স্বাস্থ্য খণ্ড বনাইছো, আমি আপোনালোকক জীয়াই থাকিবৰ কাৰণে এক শৈক্ষিক পৰিৱেশ দিছো, গতিকে আপোনালোকে এখন সুস্থ সমাজত আছে, গতিকে বিজেপিক ভোট দিয়ক। কিন্তু সেই কথাখিনি এতিয়া ক'বলৈ তেখেতলোকৰ সাহস নাই। তেখেতলোকে কেৱল মানুহক ভয় ভাবুকি আৰু প্ৰলোভন দি বিজেপিমুখী কৰিব খুজিছে। মহিলাসকলক তেখেতলোকে অৰুণোদয় নামত ব্লেকমেইলিং কৰি তেখেতলোকৰ বিজেপিকৰণ কৰিব খুজিছে। গতিকে এই কথাবোৰ ৰাইজে এবাৰ সময় থাকোঁতে বুজি উঠিব লাগে। ৰাইজে বিজেপি নেতাবোৰে কেনেকৈ আমাৰ স্থানীয় অঞ্চলসমূহ উন্নয়ন কৰিছে, এই কথাবোৰ গুৰুত্ব দিব লাগে। আমি সকলোকে আহ্বান জনাইছো, অনুৰোধ জনাইছো, আপোনালোকে এবাৰ কথাবোৰ বুজি উঠক। আপোনালোকে প্ৰলোভনত ভুল নাযাব। বজাৰখনত বাৰে বাৰে টেঙা বিক্ৰী কৰিবলৈ আপোনালোকে সুযোগ নিদিব। যেনেকৈ লোকসভা নিৰ্বাচনৰ আগমুহূৰ্তত অৰুণোদয় আঁচনিৰ নামত আপোনালোকক বিভ্ৰান্তি কৰিলে, আপোনালোকক প্ৰলোভন দিলে, ঠিক তেনেকৈ এবাৰ পঞ্চায়ত নিৰ্বাচনৰ আগমুহূৰ্তত আপোনালোকক প্ৰলোভন দিছে, আপোনালোকক বিজেপিমুখী কৰিব খুজিছে, ব্লেকমেইলিং কৰি আপোনালোকৰ ভোটবোৰ ল'ব খুজিছে। এই কথাবোৰ আপোনালোকে বুজি উঠক, আৰু বুজি উঠি আপোনালোকে এবাৰ সিদ্ধান্ত লওক। এবাৰ আপোনালোকে উন্নয়নৰ পক্ষত সিদ্ধান্ত লওক, যাতে যোগ্যজনে আপোনালোকৰ সমস্যাবোৰ অনুধাৱন কৰিব পাৰে, সমস্যাবোৰক লৈ আপোনালোকৰ কণ্ঠ হৈ আপোনালোকৰ যি অসুবিধা বা যিবোৰ সমস্যা, এই সমস্যাবোৰ সমাধান কৰিব পাৰে, তেনেকুৱা সিদ্ধান্ত এবাৰ ৰাইজে লওক। এবাৰ দল নহয়, আপোনালোকে যোগ্যজনক বিচাৰ কৰক, প্ৰতিনিধি নিৰ্বাচন কৰক, যি প্ৰতিনিধিয়ে সঁচা অৰ্থত আপোনালোকৰ হৈ কাম কৰিব পাৰে, আপোনালোকৰ যিবোৰ অভাৱ অভিযোগ সমস্যা, এই কথাবোৰ গৈ চিষ্টেমৰ মাজত থাকি যাতে সমস্যাবোৰ সমাধান কৰিব পাৰে, আপোনালোকৰ হৈ এষাৰ যাতে মাত মাতিব পাৰে, এই কথাবোৰ আপোনালোকে এবাৰ ভাবি চিন্তি বিবেকক সুধি এবাৰ সিদ্ধান্ত লওক। আৰু দলে যি প্ৰলোভন দি আছে, বিভিন্ন দলসমূহে যি প্ৰলোভন দি আছে, বিজেপিয়ে যি প্ৰলোভন দি আছে, বা কংগ্ৰেছে পূৰ্বতে যি প্ৰতাৰণা কৰিলে,
বা যিসমূহ কংগ্ৰেছৰ পৰা জিকি বিজেপি গ'ল, এই কথাবোৰ আপোনালোকে পুনৰ এবাৰ বিবেচনা কৰক। এইবাৰ যাতে কংগ্ৰেছক ভোট দিওঁতে আপোনালোকে সাৱধান হওক, বিজেপিক ভোট দিওঁতে সাৱধান হওক। আপোনালোকে যোগ্য প্ৰতিনিধিক নিৰ্বাচন কৰক, যাতে যোগ্যজনে আপোনাৰ সমস্যাবোৰ সমাধান কৰিব পাৰে।